নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টুজবলৈ। বন্ধু বান্ধৱীসকল, মই টুজব চেনেলৰ জৰিয়তে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰিৰ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহোঁ। আজিও ঠিক তেনেধৰণে অসম চৰকাৰৰ অধীনৰ সমাজ কল্যাণ বিভাগৰ এটা বিশেষ বিজ্ঞাপন লৈ আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই বিজ্ঞাপনটোত যিখিনি পদ আছে, এই পদসমূহৰ শিক্ষাগত অৰ্হতা আপোনালোকক কিমান লাগিব আৰু বয়স কিমান প্ৰয়োজন হ'ব, দৰমহা কিমান হ'ব ইত্যাদি সকলোখিনিৰ বিষয়ে আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সৈতে আলোচনা কৰিম। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ। আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব আৰু আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, যাতে এনেধৰণৰ বিজ্ঞাপনবিলাক অসমৰ সকলো নিবনুৱা এই ভিডিঅ'বিলাক লাভ কৰিব পাৰে। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে যিটো বিজ্ঞাপন আনিছোঁ, বিজ্ঞাপনটো আপোনালোকে দেখিছে। এই বিজ্ঞাপনটো সমাজ কল্যাণ বিভাগৰ ফালৰ পৰা প্ৰকাশ কৰিছে। সমাজ কল্যাণ বিভাগৰ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ এইটো এটা বিজ্ঞাপন। আপোনালোকে দেখিছে, এইটো ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ, তাৰ পৰা বিজ্ঞাপনটো আহিছে। এতিয়া ইয়াতে যিখিনি পদ আছে, এই পদখিনিৰ সবিশেষ আজি মই প্ৰথমে আপোনালোকক দেখাই ল'ব বিচাৰিছোঁ কি পদ ইয়াতে আছে। প্ৰথম যদি আপোনালোকে পদটো চায়, ফাৰ্ষ্ট পদটো আপোনালোকে চাওক, চাইকো ছ'চিয়েল কাউন্সিলৰ ইয়াৰে পদ আছে এটা। আৰু এই পদটো আপোনালোকে যদি চাই কণ্ডিশ্যন চাওক, প্ৰথম কণ্ডিশ্যনটো হৈছে ফিমেল কেণ্ডিডেট কেন এপ্লাই অনলি। ইয়াতে অকল মহিলা কেণ্ডিডেটৰ কাৰণে এইটো দিয়া হৈছে। আৰু এই মানে যিটো পদ, এই পদটোৰ কাৰণে আপোনালোকক কোৱালিফাই হ'বৰ কাৰণে কি আপোনালোকক শিক্ষা লাগিব এইটো চাওক। এনি ওমেন হেভিং প্ৰফেচনেল ডিগ্ৰী বা ডিপ্ল'মা, প্ৰফেচনেল ডিগ্ৰী বা ডিপ্ল'মা ল'ব লাগিব আপোনালোকে কিহত, চাইক'লজিত বা চাইক্ৰেটিষ্ট। যদি এইকেইটা বিভাগত আপোনালোকে ডিগ্ৰী বা ডিপ্ল'মা যদি আছে তেতিয়াহ'লে আপুনি এই পদটোৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু যদি প্ৰিফাৰেঞ্চ আপুনি লাভ কৰিব বিচাৰে তেনেহ'লে এটলিষ্ট 3 years আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব, ৱৰ্কিং এক্সপিৰিয়েঞ্চ আপোনালোকৰ লাগিব। গভমেণ্ট হওক বা নন গভমেণ্টত আপোনালোকে কাম কৰা অভিজ্ঞতা হ'ব লাগিব। আৰু এই পদটোৰ কাৰণে দৰমহা আপোনালোকক দিয়া হৈছে 25,000। এইটো আপোনালোকে নিশ্চয় প্ৰথম পদটোৰ কথা জানিলে। নেক্সট যিটো পদ আছে এইটো হৈছে মাল্টিপাৰ্প'জ ৱৰ্কাৰ কুকৰ কাৰণে এইটো পদ আছে। আৰু ইয়াৰে পদ আছে এটা। আৰু এই পদটো আপোনালোকে ইয়াতে চাওক, ফিমেল কেণ্ডিডেট কেন এপ্লাই অনলি। ইয়াতো মহিলা কেণ্ডিডেটৰ কাৰণেহে এইটো দিয়া হৈছে। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ শিক্ষা কিমান লাগিব এইটো চাওক। এনি ওমেন হেভিং কোৱালিফিকেশ্যন অফ SSLC পাছ, অৰ্থাৎ মেট্ৰিক পাছ হ'ব লাগিব। যিকোনো মহিলা, মেট্ৰিক পাছ মহিলাই এই পদটো আবেদন কৰিব পাৰিব বা তাৰ সমপৰ্যায় হ'লেও আপুনি কৰিব পাৰিব। আৰু মিনিমাম 2 years যদি আপোনালোকৰ কুক কৰাৰ অভিজ্ঞতা আছে তেতিয়াহ'লে আপোনালোকে এইটো প্ৰিফাৰেঞ্চ লাভ ইয়াতে কৰিব। আৰু ইয়াৰ কাৰণে দৰমহা আপোনালোকক দিব 14,000 টকা প্ৰতিমাহে। আৰু 3 নম্বৰ যিটো পদ আছে, এই পদটো আপোনালোকে চাওক, ছিকিউৰিটি গাৰ্ড আৰু বা নাইট গাৰ্ড। ইয়াৰে পদ আছে এটা। এই পদটোৰ কাৰণে চাওক, এইটো কৈছে যে এনি পাৰ্চন, যিকোনো পাৰ্চনে ইয়াতে এপ্লাই কৰিব পাৰিব। ইয়াতে মেল বা ফিমেল বুলি কথা নাই, সকলোৱে আবেদন কৰিব পাৰিব। আৰু এই পদটোৰ কাৰণে শিক্ষা আপোনালোক কৈছে চাওক, কোৱালিফিকেশ্যন অফ SSLC পাছ অৰ ইকুইভেলেণ্ট হ'ব লাগিব, তেতিয়া আপুনি পাব। আৰু যদি প্ৰিফাৰেঞ্চ লাভ কৰিব বিচাৰে তেতিয়া মিনিমাম 2 years এক্সপিৰিয়েঞ্চ আপোনালোকৰ ছিকিউৰিটি গাৰ্ড কৰা এক্সপিৰিয়েঞ্চ আপোনালোকৰ থাকিব লাগিব। এইটো আপোনালোকৰ ইয়াতে লিখা আছে ডিষ্ট্ৰিক্ট বা ষ্টেট লেভেলত আপোনালোকে কাম কৰা, গভমেণ্টত কাম কৰা অভিজ্ঞতা আপোনালোকে ইয়াতে বিচৰা হৈছে। এইটো নিশ্চয় বুজি পাইছে। ইয়াৰ কাৰণে আপোনালোকৰ দৰমহা দিব 12,000 টকা। এইটো আপোনালোকে পদকেইটাৰ বিষয়ে ডিটেইলছ জানিলে। এতিয়া আপুনি চাওক, ইয়াতে এই পদকেইটাৰ কাৰণে আপুনি কেনেধৰণে ইয়াতে আবেদন কৰিব। ইয়াতে আপোনালোকে চাওক, যিটো পদৰ কাৰণে ইয়াতে প্ৰথমটো দিছে নেম অফ দ্য পোষ্ট,
এপ্লাই কৰিবৰ কাৰণে আপোনালোকে কি দিব লাগিব এপ্লিকেশ্যন ফৰ্মখন লাগিব এপ্লিকেশ্যন ফৰ্মৰ লগত এলং উইথ সেলফ এটেষ্টেড কপিজ অফ ৰিকুৱেষ্ট ডকুমেণ্ট কি ডকুমেণ্টছ আপোনালোকৰ লাগিব এইটো অফিচিয়েল ৱেবছাইটটো দেখিছে আপোনালোকে এই অফিচিয়েল ৱেবছাইটত আপোনালোকে এপ্লিকেশ্যন ফৰ্মেটটো পাব তাৰ পৰা এপ্লিকেশ্যন ফৰ্মেটটো আপোনালোকে ডাউনলোড কৰি ল'ব লাগিব নাম্বাৰ 1 নাম্বাৰ 2 যেটো সাইকো সোশ্যাল কাউন্সিলৰ যেটো পদ আছে তাৰ কাৰণে আপোনালোকে কি দিব লাগিব 3 কপিজ অফ এটা উল্লেখ কৰা আছে 3 কপিজ অফ লেটেষ্ট পাসপোর্ট সাইজ ফটোগ্ৰাফ এটো দিব লাগিব লগতে এছএছএলসি এডমিট কাৰ্ড এটো এজ প্ৰুফৰ কাৰণে দিব লাগিব এছএছএলসি সাৰ্টিফিকেট এণ্ড মাৰ্কশিট দিব লাগিব হায়াৰ সেকেন্ডাৰী মাৰ্কশিট এণ্ড সাৰ্টিফিকেট দিব লাগিব বিএ বা বিএসসিৰ মাৰ্কশিট এণ্ড সাৰ্টিফিকেট এমএ বা এমএসসিৰ মাৰ্কশিট এণ্ড সাৰ্টিফিকেট আৰু কম্পিউটাৰ সাৰ্টিফিকেট এক্সপেৰিয়েন্স সাৰ্টিফিকেট ভোটাৰ আইডি কাৰ্ড আধাৰ কাৰ্ড বা কাষ্ট সাৰ্টিফিকেট পিডব্লিউডি সাৰ্টিফিকেট আদাৰ ৰিলেভেন্ট সাৰ্টিফিকেট এই ডকুমেণ্টসমূহ আপোনালোকে লগত গাঁঠি দিব লাগিব নিশ্চয় এইখিনি কথা বুজি পালে আৰু নেক্সট যেটো আপোনালোকৰ মাল্টিপাৰপাস ওয়াৰ্কাৰ আৰু সিকিউৰিটি গাৰ্ডৰ যিখিনি পদ আছে ইয়াৰ কাৰণে 3 কপি পাসপোর্ট সাইজ ফটোগ্ৰাফ এছএছএলসি এডমিট কাৰ্ড আৰু এছএছএলসি সাৰ্টিফিকেট মাৰ্কশিট আৰু লাষ্ট কোৱালিফিকেশ্যন মাৰ্কশিট এণ্ড সাৰ্টিফিকেট ওয়ার্ক এক্সপিৰিয়েন্স সাৰ্টিফিকেট ভোটাৰ কাৰ্ড বা আধাৰ কাৰ্ড কাষ্ট সাৰ্টিফিকেট পিডব্লিউডি সাৰ্টিফিকেট যদি আছে দিব আৰু আদাৰ যদি কিবা সাৰ্টিফিকেট আছে আপোনালোকে এটো লগত প্ৰডিউস কৰিব পাৰিব এইখিনি আপোনালোকে ডকুমেন্ট ফৰ্মৰ লগত গাঁঠি দিব লাগিব আৰু এটা বয়সৰ কথাটো উল্লেখ আছে বয়সটো ইয়াতে আপোনালোকৰ 21 বছৰ পৰা 40 বছৰ ভিতৰত হ'ব লাগিব 1/1/2025 লৈকে আৰু যিসকল ক্যান্ডিডেটে ইয়াতে ৰিলেক্সেশন পাব যিসকল ৰিজাৰ্ভেশন ক্যাটেগৰী কেনে থাকে যেনে এসসি এসটি হিলস এসটি প্লেন তেওঁলোকে 5 বছৰ পাব আৰু যিসকল ওবিসি আৰু এমওবিসি তেওঁলোকে 3 বছৰ পাব যিসকল ডিসেবিলিটিৰ ক্যান্ডিডেট আছে পাৰ্সন উইথ ডিসেবিলিটি তেওঁলোকে 10 বছৰ ইয়াতে ৰিলেক্সেশন পাব এইখিনি কথা ইয়াতে উল্লেখ আছে বয়সটো কথা আপোনালোকে জানিব পাৰিব আৰু এতিয়া আপোনালোকে ফৰ্মটো ক'ত জমা দিব ফৰ্মটো জমা দিয়াৰ ইয়াৰ এড্ৰেছটো মই আপোনালোকক জনাই দিওঁ আপোনালোকে ফৰ্ম ক'ত জমা দিব অফিচিয়েল ৱেবছাইটত যাব তাৰ পৰা আপোনালোকে ফৰ্মখন ডাউনলোড কৰি ল'ব ফৰ্মখন জমা দিব লাগিব আপোনালোকে এটো চাওক অফিস অফ দা ডিস্ট্ৰিক্ট সোশ্যাল ওয়েলফেয়ার অফিসার দৰং মঙ্গলদৈ ইয়াতে এই এড্ৰেছত আপোনালোকে ফৰ্মখন জমা দিব লাগিব এড্ৰেছটো আপোনালোকে দেখিছে এই এড্ৰেছত জমা দিব লাগিব আপোনালোকৰ ফৰ্মটো 7 নৱেম্বৰ পৰা জমা লৈ আছে আৰু 25 নৱেম্বৰলৈকে ফৰ্ম জমা ল'ব 5 বজালৈকে 25 নৱেম্বৰৰ বিয়লি 5 বজালৈকে আপোনালোকৰ ফৰ্ম জমা ল'ব আপোনালোকে তাত গৈ ফৰ্ম জমা দিয়ক এইখিনি আছিল ইয়াতে যদি আপোনালোকে কিবা আৰু জানিবলগীয়া কথা আছে তেনেহলে আপোনালোকে মোৰ ভিডিও শেষত কমেন্ট কৰিব মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম আজিলৈ ভিডিওটো ইমানেই থ্যাংক ইউ